নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আমাৰো ভাল। মই কৃষ্ণাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু মই ইফালে আঞ্জা কাটি আছোঁ। আজি চব্জি কৰিম, কাঁচকল, ৰঙালাও, বিলাহী, ভাতকেৰেলা এখন চব্জি বনাম। দেৰিয়ে হৈছে, 8টা বাজিছে। আমি টিহুত গৈছিলোঁ, মোৰ অলপ অসুখ হৈ আছিল, ডাক্তৰ তাত গৈছিলোঁ। সেইকাৰণে আহিবতে দেৰি হয়। এতিয়া দাদালৈকে বনাব আহিছোঁ। কি বনাম ভাবিছোঁ, এখন চব্জিয়ে বনাম। বেলেগ একো নবনাওঁ, এই চব্জিয়ে। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। আমার গুনুমা তো কিনে গেছি, রাস্তাতে তো কিনে গেছি মোর কলাতে। আমার বাগত দিন বরষুণ আনলা, পুয়ার বেলা বরষুণ নাছিল, রুটি আছিল, এতিয়া বরষুণ আনলা। আপোনালোকৰ ফালে বতৰ কেনেকুৱা ক'বচোন, জনাব। আমার এতে ইতে রোদ দিয়ে ইতে বরষুণ আনে, বতরের বার্তাই নোহোৱা হৈছে। আৰু ইফালে মোৰ আঞ্জা কেইটা হ'লে এতিয়া চয়াবিনো দিম, চয়াবিন দিলে ভাল লাগে খাই। মিক্স তৰকাৰী। আপোনালোকে এনেকৈ খাই ভাল পায় নেকি জনাবচোন। ইফালে কেৰাহীটো গৰম হৈছে, চয়াবিনখিনি ভাজি লৈছোঁ মই। তেল অলপ দি দিলোঁ। এতিয়া ৰঙালাও আছে, বিলাহী আছে, কাঁচকল আছে, আলু আছে, ভাতকেৰেলা আছে, গোটেইখিনি আছে। তেলখিনিও গৰম হৈছে, পিঁয়াজখিনি তেল দিম। আদা নহৰুৰ পেষ্টখিনি দিলোঁ। গোটা জিৰা দিলোঁ। আদা নহৰু কেঁচা গন্ধটো যোৱালৈকে ভাজিব লাগে। এতিয়া চব্জিখিনি দি দিলোঁ। নিমখ 1 চামুচ দিলোঁ। আৰু অলপমান দিলোঁ, পাছত আৰু লাগলি দিম খাইছে। হালধি 1/2 চামুচ দিলোঁ। নৰসিংহৰ পাতকেইটা দিলোঁ, দি অলপ লাৰি দিলোঁ। যিহেতু মই কমকৈ দিছোঁ, একেলগে চয়াবিনখিনিও দি দিলোঁ।
10-15 মিনিটমান ঢাকনখন দি থৈ দিম। তৰকাৰীখিনি অলপ সিজিছে, পুৰা ভজা গৈছে। আলু দিছে, আলুখিনি দিছে, কলই দিছে। এতিয়া অলপ গৰম পানীত দি দিলোঁ। পানী মই 2বাৰে দিম, এইখিনি হোৱাৰ পিছত আৰু 1বাৰ দিম। মান ধনিয়াৰ পাতকেইটা দি দিলোঁ। ঢাকনখন আৰু দি দিলোঁ, এইখিনি হুহক পানীখিনি, তাৰপিছত আৰু পানী দিম। আৰু ইফালে ঢাকনখন গুচাই দিলোঁ, আৰু অলপমান পানী দিওঁ। পানী অলপ দি দিলোঁ। জ্বালা কেইটামান দিলোঁ। জ্বালাটো মই পাছত দিলোঁ, আমাৰ গুণুমাক লগত আঞ্জা কাঢ়ি থৈছোঁ ন, সেইকাৰণে জ্বালাটো পাছত দিলোঁ। আৰু ইফালে এটা চয়াবিনৰ চাটনি বনাই আছোঁ। চয়াবিনখিনি ভাজি লৈছোঁ, জ্বালা লৈছোঁ, পিঁয়াজ লৈছোঁ, নহৰু লৈছোঁ, আদা লৈছোঁ, নৰসিংহৰ পাত আৰু পুদিনাৰ পাত লৈছোঁ। এইখিনিয়ে যোগাৰ। এতিয়া মিক্সিটোত দি ল'ম গোটেইখিনি। চয়াবিনখিনি ভাজি লোৱা চয়াবিন। অলপমান নেমু চিপি দিলোঁ। তেল অলপ দিলোঁ। নিমখ দিলোঁ আধা চামুচত কৰি কম। এইখিনি এতিয়া মিক্সিত খুন্দি লওঁ। আৰু ইফালে আমাৰ গুণুমাই আম খাই আছে না, গুণুমা আম খাই আছা? এইটো আম খাইছ দেখা। ইফালে মিক্স তৰকাৰী আৰু চয়াবিনৰ চাটনি ৰেডি হৈ গ'ল। আপোনালোকেও চয়াবিনৰ চাটনি এনেকৈ বনাই খাই চাব পাৰে, যিসকলে খাই পোৱা বহুত সহজ আৰু খাইও ভাল লাগে। চয়াবিনখিনি আগে ভাজি ল'ব লাগিব, ভাজি লৈ কেনে বনালে হ'ল। আৰু আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু কমেণ্টো কৰিব, আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ইমানে, নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। ধন্যবাদ।